নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটি অতি সাধাৰণ বিষয় আলোচনা কৰিম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সাধাৰণ যদিও অতি গুৰুত্বপূৰ্ণ, কিন্তু আমি প্ৰায় আনকনচিয়াছলি সেই বিষয়টো গুৰুত্ব নিদিওঁ বা ইগন'ৰ কৰোঁ, বা আমি কনচিয়াছো নহয়, আৰু যাৰ বাবে আমাৰ বহুতো ক্ষতি সাধন হয় মেণ্টেলি আৰু ফিজিকেলি। চ' বিষয়টো হৈছে ধৈৰ্য, পেচেন্স, যিটো আজিকালি আমাৰ সকলোৰে, ইনক্লুডিং মি, সকলোৰে কমি গৈছে, বহুত কমি গৈছে। পৰিস্থিতিয়ে বাধ্য কৰাইছে, টেকন'লজিয়ে বাধ্য কৰাইছে, বা সময়ে বাধ্য কৰাইছে। আমাৰ যিকোনো ক্ষেত্ৰত আমাৰ ধৈৰ্য একেবাৰে কমি গৈছে, যাৰ কাৰণে আমাৰ বহুতো ক্ষতি হয়। মই এটা উদাহৰণ দি পেলাই ক'ব বিচাৰিছোঁ। ধৰি লওক আপুনি আজি বজাৰ কৰিব গৈছে, আপুনি প্ৰায়ে বজাৰ কৰিব যায়, আৰু যেতিয়া অলপ বেছি বজাৰ থাকে আপুনি গাড়ীখন লৈ যায়, যদি গাড়ী আছে, বা বাইক লৈ ওলাই যায়। যেতিয়া আমি ওলাই যাওঁ, তেতিয়া আমি ৰাস্তাত যেতিয়া ট্ৰেফিক জামত ফাঁচোঁ, তেতিয়া আমাৰ ধৈৰ্য শক্তি হেৰাই যায়, আমি অধৈৰ্য হৈ যাওঁ। ট্ৰেফিক জাম বেছিকৈ হ'লে আমি কেতিয়াবা খঙো উঠে। পিছফালৰ পৰা কোনোবাই হৰ্ণ বজাই থাকিলে আমি অধৈৰ্য হৈ যাওঁ। তাৰপিছত আমি যেতিয়া পাৰ্কিঙত যাওঁ, পাৰ্কিং নাই, পাৰ্কিং পাবলৈ নাই, তেতিয়া আমি আকৌ অধৈৰ্য হৈ যাওঁ, আমি আকৌ এনজিয়াছ হৈ যাওঁ, খং উঠে। তাৰপিছত আমি বজাৰ কৰিব যাওঁ, বজাৰ কৰি উঠি যেতিয়া দেখোঁ যে দীঘলীয়া শাৰী আছে বিল দিবৰ কাৰণে, তাতো আকৌ আমি অধৈৰ্য হৈ যাওঁ। বজাৰ কৰোঁতে কৰোঁতে 10টা বাজিলে, মই ঘৰ গৈ পাবগৈ লাগে, মোৰ অফিচৰ এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বনাব লগা আছে। যেতিয়া মই ঘৰ গৈ পাওঁ 10:30 বাজিলে, যেতিয়া প্ৰেজেণ্টেশ্যনটো বনাওঁ মই অধৈৰ্য হৈ পেলাই বনাওঁ। চ' আল্টিমেটলি কি হয়, আমাৰ এই যোৱা 2 ঘণ্টা ধৰি আমি যে অধৈৰ্য হৈ পৰিলোঁ, তাৰ কাৰণে আমি কি ক্ষতি হ'ল আমি কেতিয়াও বিশ্লেষণ নকৰোঁ, বা লাভ কি হ'ল, লাভটো ডেফিনেটলি নহ'ল, বা কি ক্ষতি হ'ল। চ' কি হয়, আমি যেতিয়া অধৈৰ্য হওঁ, তেতিয়া আমাৰ ষ্ট্ৰেছ লেভেলটো বাঢ়ি যায়। চ' মই ডক্টৰ নহয় ক'বলৈ কেনেকৈ ষ্ট্ৰেছ লেভেল বাঢ়ে বা কেনেকৈ কেমিকেল ইমবেলেঞ্চ হয় বা হৰমনেল ইমবেলেঞ্চ হয়, সেই বিষয়ে মই অৱগত নহয়। কিন্তু ইমানখিনি জানো যে যেতিয়া আমি অধৈৰ্য হওঁ, তেতিয়া আমাৰ ষ্ট্ৰেছ লেভেলটো বাঢ়ি যায়, হৰমনেল ইমবেলেঞ্চ হয়, আৰু তেতিয়া হাৰ্ট বিট বাঢ়ি যায়, আৰু আমাৰ হাৰ্ট বিট বাঢ়িলে হাই ব্লাড প্ৰেছাৰ হয়, আৰু হাই ব্লাড প্ৰেছাৰ যেতিয়া বেছিকৈ বাঢ়ি যায়, তেতিয়া এইটো লাইফ থ্ৰেটনিঙো হ'ব পাৰে। আৰু সমীক্ষা মতে দেখা গৈছে যে ভাৰত এনেকুৱা এখন ৰাষ্ট্ৰ য'ত হৃদৰোগত আক্ৰান্ত হৈ বা হাৰ্ট এটেক হৈ মৃত্যু হোৱাৰ মানুহৰ সংখ্যা পৃথিৱীৰ ভিতৰতে বহুত বেছি। চ' এই যে আমাৰ ষ্ট্ৰেছ লেভেল বঢ়াৰ কাৰণে আমাৰ ক্ষতি হ'ল, ফিজিকেল ক্ষতি হ'ল বা মেণ্টেলি আমাৰ ক্ষতি হ'ল। তাৰ উপৰিও আমাৰ এংজাইটি বাঢ়ে, তাৰপিছত আমাৰ ডিপ্ৰেশ্যনো হ'ব পাৰে। আৰু এই গোটেইখিনিয়ে আমাৰ গোটেই জীৱনটোৰ ওপৰত এটা বেয়া প্ৰভাৱ পেলায়, আমাক অসুখী কৰি পেলায়, আমাক শাৰীৰিকভাৱেও অসুখী কৰে, আৰু আমাক মানসিকভাৱেও অসুখী কৰে। চ' এই যিটো অভ্যাস অধৈৰ্য হোৱাৰ, সেইটো আমাৰ যদি সদায় যদি কৰোঁ, আমাৰ অভ্যাসত পৰিণত হয়। অভ্যাসত পৰিণত হ'লে আপুনি ভাবি চাওক, আপোনাৰ জীৱনত এই অধৈৰ্য হোৱাৰ কেৰেক্টাৰটোৱে কেনেকুৱা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, যে আমাক অসুখী কৰি পেলায়। চ' ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি কি কৰিব লাগিব, আমি আমাৰ ধৈৰ্য শক্তি বঢ়াব লাগিব। প্ৰশ্নটো হ'ল, আমি ধৈৰ্য শক্তি কেনেকৈ বঢ়াওঁ? চ' মই একো জ্ঞান নিদিওঁ, মই জ্ঞান দিব পৰা মই মানুহ নহয়, সিমানখিনি মোৰ জ্ঞান নাই। বিশিষ্ট লিখক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট লিখক ৰিচাৰ্ড কাৰ্লছন, তেখেত এজন বক্তা, আৰু তেখেত এজন মটিভেশ্যনেল স্পীকাৰ, আৰু তেখেত এজন লিখকো হয়। তেখেতৰ কিতাপ ডোণ্ট চুৱেট দ্য স্মল ষ্টাফ এণ্ড ইটছ অল স্মল ষ্টাফ নামৰ কিতাপখনত ইয়াৰ বিষয়লৈ, ধৈৰ্যৰ বিষয়লৈ, পেচেন্সৰ বিষয়লৈ অতি সুন্দৰভাৱে বিশ্লেষণ কৰিছে, আৰু এটা উপায়ো দিছে কেনেকৈ আমি ধৈৰ্য শক্তি বঢ়াব পাৰোঁ। চ' মই ডাইৰেক্টলি পোনপটীয়াভাৱে মই যিটো উপায় দিছে
সেইটোৰ বিষয়লৈ কওঁ। উপায়টোৰ নাম হৈছে বা ফৰ্মুলাটোৰ নাম হৈছে পেচেন্স প্ৰেক্টিছ পিৰিয়ডছ। চ' তেখেতে কৈছে যে ডেইলি বা প্ৰায়ে আপুনি 5 মিনিটৰ কাৰণে ষ্টাৰ্ট কৰিব, 5 মিনিটৰ কাৰণে 5 মিনিট সময় ল'ব আৰু নিজকে ক'ব, নিজকে প্ৰমিছ কৰিব যে ফৰ দি নেক্সট 5 মিনিটছ মোৰ লগত যিয়ে নহওক কিয় মই অধৈৰ্য নহওঁ। I will keep my calm and I'll have my patience for the next 5 minutes at least. তাৰপিছত আপুনি এইটো 10 মিনিট কৰিব পাৰে বা হাফ এন আৱাৰ কৰিব পাৰে অন এ ডেইলি বেচিছ। বিশ্বাস কৰক, সঁচাকৈ দ্য ৰিজাল্ট ইজ গোয়িং টু বি এমেজিং। দ্য ৰিজাল্ট ইজ গোয়িং টু বি এষ্টনিশ্বিং ইন ফেক্ট। এতিয়া যদি মই এই ফৰ্মুলাটো মোৰ নিজৰ মতে যদি বিশ্লেষণ কৰোঁ আৰু মই যিটো উদাহৰণ দিছিলোঁ সেইটোলৈ যদি উভতি যাওঁ যে আপুনি বজাৰ কৰিব গৈছিলে, ট্ৰেফিক জামত ফাঁচিলে, পাৰ্কিং নাপালে আৰু আপুনি দীঘলীয়া লাইনত শাৰী পাতিব লগা হ'ল। চ' এই যিটো উপায় দিলে ৰিচাৰ্ড কাৰ্লছনে, সেইটো এই তিনিটা ক্ষেত্ৰতো আপুনি ব্যৱহাৰ কৰিব পাৰে। যেতিয়াই আপুনি ট্ৰেফিক জামত ফাঁচিলে তেতিয়া অধৈৰ্য নহৈ এই যে ট্ৰেফিক জাম ফাঁচিছে সেইটো এটা প্ৰেক্টিছ পিৰিয়ড হিচাপে ল'ব পাৰে। আপুনি কিমান সময় ফাঁচিব, 15 মিনিট, 10 মিনিট, আধা ঘণ্টা, সেইটো আপুনি এটা অপৰচুনিটি হিচাপে ল'ব লাগে টু প্ৰেক্টিছ মাই পেচেন্স। নেক্সট আপুনি পাৰ্কিং নাপালে তাতো অধৈৰ্য হ'ব নালাগে, সেইটো এটা অপৰচুনিটি হিচাপে ল'ব লাগে যে এইটো এটা মোৰ অপৰচুনিটি যাতে মই মোৰ আজি ধৈৰ্যটো মই পৰীক্ষা কৰিব পাৰোঁ বা ধৈৰ্যটো মই প্ৰেক্টিছ কৰিব পাৰোঁ। ঠিক তেনেকৈ দীঘলীয়া লাইনত শাৰী পাতি থাকিলেও আপুনি কেইটামান ডিপ ব্ৰেথ ল'ব আৰু হেণ্ডছ বা হাত ভৰি মাছলছবিলাক ৰিলেক্স কৰি দিব। ইল ফিল গ্ৰেট। কৰি চাওক এবাৰ। মই কৰি চাইছোঁ কাৰণে সকলোৰ লগত শ্বেয়াৰ কৰিলোঁ এইটো কথা। আমি কৰি চাব পাৰোঁ, চেঞ্জ আহিব ডেফিনেটলি। আপোনাক সুখী কৰিব বা আপোনাৰ পাৰ্চনেলিটিটো বহুত পৰ্যায়লৈকে আপোনাক উন্নত মানদণ্ড কৰি দিব বা আপোনাক সুখী কৰিব। চ' এইখিনি কৈ মই আজি মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। থেংক ইউ ভেৰি মাছ। চিয়াৰ্ছ টু লাইফ।